হাত বিহু তথা চেৰা বিহু এতিয়াও যোৱা নাই চৌদিশে ৰঙালীৰ ৰঙেৰে পাৰ ভঙা উৎসাহ নধৰা হৈ আছে কিন্তু ইয়াৰ মাজতে সমান্তৰালকৈ বৈছে পঞ্চায়ত নিৰ্বাচনীৰ বতাহ শিৱসাগৰ জিলাৰ 82খন পঞ্চায়ত আছে 12খন জিলা পৰিষদ আৰু 5খন আঞ্চলিক পঞ্চায়ত কিন্তু ইয়াৰ ভিতৰতে যি 820টা ৱাৰ্ড আছে তাৰে ভিতৰত 18টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে 18 গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৱাৰ্ড সদস্য হিচাপে আৰু এই 18 গৰাকীৰ ভিতৰত অধিকাংশই কিন্তু বিজেপি দলৰ সমৰ্থিত যদিও দলৰ চিহ্ন তেওঁলোকে ব্যৱহাৰ নকৰে কিন্তু যিসকল বিনা প্ৰতিদ্বন্দ্বিতাৰে আসলতে নিৰ্বাচিত হৈছে তেওঁলোকৰ অধিকাংশই বিজেপি দলৰ সমৰ্থিত বুলি আমি জানিব পাৰিছো আৰু এই সন্দৰ্ভত আমি মুখ কাষত বৰ্তমান ডিমৌ সমষ্টিৰ বিধায়ক সুকান্ত বৰগোহাঁই আছে কি দেখিছে চক আমাৰ পৰ এটা যোগাত্মক দিকটো হল বিৰোধী পক্ষই সকলোবিলাকত একেলগে এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িবলৈ সক্ষম হোৱা নাই কিছু সংখ্যক সিটত ৰাইজৰ দল কিছু সংখ্যক সিটত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে শিৱসাগৰ জিলাৰ প্ৰত্যেকটো ৱাৰ্ডত আমাৰ সমৰ্থনত নিৰ্দলীয় হিচাপে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত সকলোকিটাতে আমাৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ইতিমধ্যে নিৰ্বাচনী যেহেতু আমাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন যোৱাকালি শেষ হৈছেগে এতিয়া নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হৈছে আৰু আমি দেখিছো চাৰিওফালে আমি যেতিয়া গৈছো য'ত বিধানসভা নিৰ্বাচনত মানুহ হয় ইমান মানুহে পঞ্চায়তৰ নিৰ্বাচনৰ সভাবিলাকত মানুহে আমাক সমৰ্থন যোগাইছে সহযোগ কৰিছে আৰু এইখিনিয়ে এটা কথা হুচাই যে 2 তাৰিখত যেটো নিৰ্বাচন হ'ব তাত প্ৰায় 90% ভাৰতীয় জনতা পাৰ্টিয়ে শিৱসাগৰ জিলাৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত জয় লাভ কৰিবলৈ সক্ষম হ'ব আমি জিলা পৰিষদো গঠন কৰিব পাৰিম আঞ্চলিক পঞ্চায়তো গঠন কৰিব পাৰিম আৰু ইতিমধ্যে আপোনালোকে দেখিছে অসমৰ বিভিন্ন সমষ্টিবিলাকত ইতিমধ্যে 37খন জিলা পৰিষদৰ মানে বিনা প্ৰতিদ্বন্দ্বিতাই আজি জয়লাভ কৰিবলৈ সক্ষম হৈছে দুখন অসম গণ পৰিষদ 35খন আমাৰ ভাৰতীয় জনতা পাৰ্টি তেনেকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যও প্ৰায় 235 জন বিজেপিৰ আৰু প্ৰায় 16 জন অসম গণ পৰিষদৰ আৰু কংগ্ৰেছৰ এজন নে দুজন তিনজন হ'বলা এনেধৰণে আৰু এইখিনি কথাই হুচাই যে অসমৰ মানুহে আজি যেটো পৰিবেশ ৰাজনৈতিক পৰিবেশ সামাজিক পৰিবেশ আৰু অসমে যেনে ধৰণে নতুন অসমৰ দায়িত্ব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰিকল্পনা লৈছে আৰু নতুন প্ৰজন্মই বিশেষকৈ এবাৰ ৰাজনৈতিক দলৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিক এবাৰ সমৰ্থন জনোৱাৰ পূৰ্ণাংগ আমি বিশ্বাস কৰোঁ যে তেওঁলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন জনাব কাৰণ আগতে চাকৰি কিনা বিকা হৈছিল যি পৰিবেশ নাইকিয়া হ'ল আন্দোলনমুখী পৰিবেশ নাইকিয়া হ'ল এতিয়া নতুন অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন প্ৰজন্মই দায়িত্ব লৈছে আৰু পৰিবেশটো দিছে এই চৰকাৰখনে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে এতিয়া গাঁৱে ভূঞে যথেষ্ট সংখ্যক আসন জয়ী হ'ব বিশেষকৈ ডিমৌ সমষ্টিত আমি 90% আসন জয়ী হ'ব পাৰিম বুলি আমি আশা কৰিছো শেহতীয়াকৈ দেখা গ'ল যে 3-4 দিন পূৰ্বে শিৱসাগৰ ব্ৰহ্মপুত্ৰ হোটেলত কংগ্ৰেছৰ জিলা সভাপতি প্ৰমুখ্যকে একাংশ বিষয়ববীয়া আৰু ৰাইজ দলৰ সভাপতি জিলা সভাপতিকে ধৰি একাংশ বিষয়ববীয়া ৰুদ্ৰতাৰ বৈঠক অনুষ্ঠিত কৰিছিলে মিত্ৰতাৰ সন্দৰ্ভত কিন্তু সেই মিত্ৰতা সম্পূৰ্ণ নিয়চাত কৰিছে কংগ্ৰেছে যাৰ বাবে বৰ্তমান এই মুহূৰ্তত তুমুল বাক বিতণ্ডা অব্যাহত আছে ঘনে ঘনে তেওঁলোকে বিবৃতি প্ৰকাশ কৰি আছে কংগ্ৰেছে ৰাইজ দলৰ বিৰুদ্ধে ৰাইজ দলে কংগ্ৰেছৰ বিৰুদ্ধে এই ধৰণৰ পৰিৱেশে কিবা সহায় কৰিব নেকি বিজেপি চক আমি কওঁ যে আমাৰ যিবিলাক এলায়েন্স হয় আমাৰ যিবিলাক মিত্ৰতা NDA তাত অসম গণ পৰিষদ আছে গণশক্তি আছে আৰু আমাৰ ৰাভা সাহিত্য শাখিত পৰিষদৰ অন্তৰ্গত দল আছে আমাৰ যিবিলাক মিত্ৰতা হয় এইকিটা নিৰ্বাচনৰ আগতে আমি সিদ্ধান্ত লওঁ আমি যেতিয়া মনোনয়ন দিয়াৰ আগতেই অসম গণ পৰিষদৰ লগত বহি লৈ অসম গণ পৰিষদত এখন জিলা পৰিষদ আমি তেখেতসকলে প্ৰতিদ্বন্দ্বিতা কৰিব বাকি 3খনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম এই ধৰণৰ বুজাবুজিহে প্ৰকৃতাৰ্থে আমাৰ যেটো মিত্ৰতা সেই মিত্ৰতা সম্ভৱ হয় এটা নিৰ্বাচনৰ অলৰেডি তেওঁলোকে মনোনয়ন দিলে মনোনয়ন দিয়াৰ পিছত কংগ্ৰেছ আৰু ৰাইজৰ দলে মিত্ৰতা কৰিবৰ কাৰণে চেষ্টা কৰিছিলে সেই মিত্ৰতা কেতিয়াও সম্ভৱ এই কাৰণে নহয় মনোনয়ন দাখিল হোৱাৰ পিছত মিত্ৰতাৰ কোনো প্ৰসংগ কেতিয়াও উত্থাপন হ'ব নোৱাৰে সেইকাৰণে দুই দলৰ যেটো অপৰিপক্ক ৰাজনৈতিক চিন্তাধাৰা আৰু কংগ্ৰেছৰ যেটো ময়বৰ চিন্তাধাৰা এইটো কাৰণে অসমত আজি দুইটা দলে বিপৰীত মেৰুদণ্ডত তেওঁলোকে থিয় হৈছে আৰু তেনেধৰণে তেওঁলোকে আগবাঢ়ি গৈছে আৰু আমি ভাবো এইটো বৰ এটা অসমৰ ৰাজনৈতিক সমীক্ষাত মই ভাবো এটা ভাল দিক নহয় কাৰণ তেওঁলোকে যেহেতু নিজৰ মিত্ৰতা কৰাৰ
কোনো আশাই নাথাকে অকল মানুহক দেখাবলৈ টিভিৰ আগত কেতিয়াবা মিত্ৰতাৰ কথা কয় কিন্তু সঁচা অৰ্থত তৃণমূল পৰ্যায়ত তেওঁলোকৰ কোনো নিজৰ ভিতৰত বিশ্বাসৰ এনাজৰীডাল একেবাৰে কটকটীয়া নহয় আৰু এটা অভিযোগ উঠিছে যে ৰাইজৰ দলৰ কেন্দ্ৰীয় বিষয়ববীয়াই কালি সংবাদমেলযোগে অভিযোগ দিছে যে বিজেপিত এতিয়াও কংগ্ৰেছত এতিয়াও বিজেপিৰ এজেণ্ট সোমাই আছে চাওক সেইবিলাক তেওঁলোকৰ নিজৰ ইজনে সিজনৰ প্ৰতি দিয়া এইবিলাক তেওঁলোকৰ যিবিলাক কি বুলি কয় যিবিলাক কমপ্লেইন সেইবিলাক তেওঁলোকৰ নিজৰ ভিতৰৰ কথা কিন্তু আমি সেইবিলাক ক'ব নাযাওঁ ইয়াত কোনোৱে কাকো স্পাই হিচাপে বা এনেধৰণৰ কোনো এজেণ্ট হিচাপে নাথাকে আজি তেওঁলোকে যিবিলাক কথা কৈছে তেওঁলোকৰ এইবিলাক ব্যক্তিগত চিন্তাধাৰাৰ কথা আৰু সেইবিলাক তেওঁলোকে নিজে উত্তৰবিলাক নিজে বিচাৰি উলিয়াব লাগিব কিন্তু আমাৰ কথা হ'ল যে আমি অকলে নিৰ্বাচন খেলিছোঁ মিত্ৰ দল অসম গণ পৰিষদ গণশক্তি আমি নিৰ্বাচন খেলিছোঁ আৰু আমি নিশ্চিতভাৱে এই পঞ্চায়তৰ নিৰ্বাচনত 90% আসন জয়ী হৈ আমি পঞ্চায়তবিলাক আমি ৰাইজৰ সেৱা কৰিবৰ কাৰণে গঠন কৰিব পাৰিম বুলি আশা কৰিছোঁ হয় শিৱসাগৰ জিলাৰ যি 82খন পঞ্চায়ত আছে তাৰে 90%ই শাসকীয় দলে লাভ কৰিব বুলি তেওঁলোকে আশা কৰিছে কিন্তু এয়া সময়ে ক'ব যে অহা 2 মে'ত বন্দী হ'ব প্ৰাৰ্থীসকলৰ ভাগ্য আৰু তাৰ পিছতেই নিৰ্ধাৰিত হ'ব ফলাফল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ